তিনিদিস্তা কাগজ পাত আনি দিবলৈও হাতত নাছিল টকা অংক আৰু এডভান্সৰ পৰীক্ষা দিম বহি কিনিবলৈ পইচা নাইকিয়া হৈছিলে তথাপি মই ল'ৰাটোক নাই বুলি মই কৈ দিব পৰা নাই মই কিবা মেনেজ কৰি মই ল'ৰাক আনি দিছোঁ 3 দিস্তা বহিকে লাগিছিলে অংক প্ৰেক্টিছ কৰিবৰ কাৰণে পুত্ৰই মেট্ৰিকত পালে 96% নম্বৰ অসমীয়াত 98 পাইছোঁ আৰু গণিত বিজ্ঞান আৰু উচ্চ গণিতত 99 পাইছোঁ আৰু অসমীয়া ইংৰাজীত 94 আৰু সমাজ বিজ্ঞানত 90 পাইছোঁ পুত্ৰৰ নামভৰ্তিৰ বাবে সিকিউৰিটি গাৰ্ড কৰা পিতৃৰ হাতত নাই টকা গুৱাহাটীত থকা দেউতাকে ফোনতেই ক'লে তাক আৰু পঢ়ুৱাবলৈ মোৰ টকা নাই আপুনি কি ভাবিছে কেনেকৈ পঢ়াম কি কৰিম তাকে চিন্তা কৰিছোঁ ছুটি নাপাব নেকি আপুনি ছুটি এতিয়া নাপাওঁ ছুটি পালেও মানে কি হয় গুচি গ'লে পইচা নাপাওঁ মানে কাম কৰিলে পইচা কাম নকৰিলে পইচা নাপাওঁ পইচা নহ'লে মোক সুবিধা হয় হয় ঘৰ চলিবলৈ মই ক'ৰপৰা পইচা দিম সেইটো কাৰণে মই নাযাওঁ তিনিদিন ইমান এডমিশ্যনৰ ফিজটো আপুনি গোটাব নোৱাৰিব নি নোৱাৰোঁ এয়া তহঁতক খোৱা শৈলী দিব নোৱাৰোঁ মই নিজে খাম নে তহঁতক দিম হ'ব নহ'লে লখিমপুৰৰ পানীঘৰ লোচন কুমাৰ দাস নামৰ এজন ছাত্ৰৰ এতিয়া অসহায় অৱস্থা 96% নম্বৰে মেট্ৰিক পাছ কৰা লোচনৰ দেউতাকে কৰে সিকিউৰিটি গাৰ্ড মাকে আনৰ আধি খেতি কৰি চলাই সংসাৰ নিজৰ মাটি আছে যদিও আমি বন্ধকত ৰাখি লোকৰ আধি খেতি কৰোঁ কৰি তেনেকৈ মানুহজন নথকা অৱস্থাটো মানে মই নিজে কৰোঁ আধি খেতি মানুহ লগাওঁ বা মই অকলে কৰোঁ তাৰপিছত মই লোকৰ তাঁত বওঁ বাকী বজাই ছবি আঁকি ভাল পোৱা লোচন কুমাৰ দাসক এতিয়া প্ৰয়োজন সহৃদয়বানজনৰ অলপমান সহায় ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে।